হাটচিগিমাৰীত লোক আদালতৰ জৰিয়তে 275টা গোচৰ নিষ্পত্তি বিভিন্ন গোচৰত সংগ্ৰহ প্ৰায় 91 লাখ টকা শনিবাৰে দিনৰ অনুমানিক পৰা 2 বজালৈকে তৃতীয় লোক আদালতৰ জৰিয়তে 275টা গোচৰ নিষ্পত্তি কৰাত প্ৰায় 91 লাখ টকা আদায় কৰে উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি দক্ষিণ সালমাৰা মানকাছৰ জিলাতো বছৰৰ তৃতীয় ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয় হাটচিগিমাৰী জিলা আইন সেৱা প্ৰাধিকৰণে আয়োজন কৰা লোক আদালতৰ দ্বাৰা আজি জিলাখনত থকা অমীমাংসিত গোচৰৰ ভিতৰত 275টা গোচৰ নিষ্পত্তি কৰা হৈছে ইয়াৰে এপিডিচিএল বিভিন্ন বেংক পৰিবহণ বিভাগৰ গোচৰ নিষ্পত্তি কৰা জিলাখনত এইবেলি লোক আদালতৰ জৰিয়তে প্ৰায় 91 লাখ টকা সংগ্ৰহ কৰা হৈছে বুলি সংবাদ মাধ্যমযোগে জিলা ও সত্ৰ ন্যায়াধীশ সঞ্জয় হাজৰিকাই জানিবলৈ দিয়ে আজি সৰ্বভাৰতত তৃতীয় ৰাষ্ট্ৰীয় লোক আদালতৰ দ্বাৰা বিভিন্ন ধৰণৰ গোচৰ নিষ্পত্তি কৰা হৈছে তাৰ সংগতি ৰাখি আজি সাউথ সালমাৰা মানকাছা ডিষ্ট্ৰিক্টতো বিভিন্ন ধৰণৰ গোচৰ নিষ্পত্তিৰ বাবে লোৱা হৈছিল এই গোচৰসমূহৰ ভিতৰত আজি আমি মুঠমতে বেংকৰ 41টা আৰু লগত 30টা 71টা গোচৰ নিষ্পত্তি হয় আৰু তাৰ টোটেল যিটো এমাউণ্ট ৰিয়েলাইজ হয় সেইটো হৈছে 46,23,892 লগতে এপিডিচিএলৰ যিবিলাক তেওঁলোকৰ নিষ্পত্তি হোৱা গোচৰ আছিল 157টা তেনেকুৱা ধৰণৰ তেওঁলোকে সেটেল কৰিলে আজি আৰু সেটেলড এমাউণ্ট ইজ 33,72,146 সেই হিচাপত মুঠমতে 228টা আজি প্ৰি লিটিগেশ্যনত গোচৰ নিষ্পত্তি হ'ল আৰু সেই টোটেল এমাউণ্ট ৰিয়েলাইজড ইজ 79,96,038 আৰু তাৰ উপৰিও আমাৰ আদালতত চলি থকা গোচৰৰ ভিতৰত 41টা গোচৰ আজি নিষ্পত্তি হয় আৰু এই নিষ্পত্তি হোৱা গোচৰৰ ভিতৰত কিছু এটা সিভিল ডিসপিউট আৰু লগতে অন্য ধৰণৰ কিছু ডিসপিউট লগতে এমএসিটিৰ এটা গোচৰ নিষ্পত্তি হয় আৰু টোটেল ফিগাৰ আজি নিষ্পত্তি হোৱাৰ এমাউণ্টটো হৈছে 90,69,938 আৰু এই লোক আদালতত আমি বিভিন্ন ধৰণৰ ৰাইজৰ পৰা যি ধৰণৰ সহায় আমি আশা কৰিছিলোঁ বিশেষ ধৰণৰ কিছু অসুবিধাৰ বাবে হয়তো আমি বিচৰা ধৰণৰ নিষ্পত্তি আজি হোৱা নাই তথাপিও আমি বিচাৰা মতেও যিখিনি গোচৰ নিষ্পত্তি হৈছে সেইখিনিও ভালে সংখ্যক গোচৰ আজি নিষ্পত্তি হ'ল তাৰ বাবে আমি সকলো ৰাইজ তথা সকলো ষ্টেক হোল্ডাৰক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে নেক্সট লোক আদালতৰ